নমস্কাৰ। আজি মই আপোনালোকক ৰঙালাওৰ খেতিৰ এটা বেমাৰৰ বিষয়ে মই কম আৰু সেই বেমাৰটোৰ নাম কি আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, নিশ্চয় আপোনালোকৰ উপকাৰত আহিব। বন্ধুসকল, আমাৰ কৃষকসকল যেতিয়া ৰঙালাওৰ খেতি কৰে, এই ৰঙালাওৰ খেতিবিলাকত এটা বিশেষ বেমাৰে বৰকৈ আক্ৰমণ কৰা দেখা যায়, যাৰ কাৰণে কৃষকসকলে হাবাথুৰি খাবলগীয়া হয়। এই বেমাৰটোনো কি বেমাৰ? ইয়াৰ যিটো লাগন মই আপোনালোকক দেখুৱাই আছোঁ, এই চাওক সুন্দৰকৈ লাগি আছে। এইবিলাক ডাঙৰ হোৱা নাই, লাহে লাহে ডাঙৰ হ'ব। কিন্তু ইয়াৰ যিটো মুখ্য বেমাৰ, যিটো বেমাৰৰ কাৰণে কৃষকসকলে হাবাথুৰি খাবলগীয়া হয়, সেই বেমাৰটো মই আপোনালোকক দেখুৱাই আছোঁ। এই বেমাৰটো দেখিছে, এই বেমাৰটো হ'ল কি, ৰঙালাওৰ পাতবিলাক হালধীয়া পৰে। আৰু এই যে ৰঙালাওৰ পাতবিলাক যে হালধীয়া পৰে, এই বেমাৰটোৰ নাম হৈছে মজাক ভাইৰাছ। এই বেমাৰটোৰ নাম হৈছে মজাক ভাইৰাছ। যদি এই মজাক ভাইৰাছ বেমাৰটো আপোনালোকৰ ৰঙালাওৰ গছত যদি আক্ৰমণ কৰে, ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই, ইয়াৰ কোনো চিকিৎসা নাই। আপোনালোকে এই হালধীয়া পাতবিলাক কাটি দূৰত পেলাই দিব লাগিব, নতুবা যিডাল ডালত ধৰিছে সেই ডালডাল সম্পূৰ্ণ, সেই লতাডাল সম্পূৰ্ণ কাটি আপোনালোকে দূৰত পেলাই দিব লাগিব। এই মজাক ভাইৰাছ বেমাৰটো ধৰাৰ পাছত ইয়াৰ কোনো চিকিৎসা নাই, আৰু ইয়াক যিমান আপোনালোকে ঔষধ প্ৰয়োগ নকৰে কিয়, এইবিলাক কণ্ট্ৰলত নাহে। এই চাওক, আৰু এই বেমাৰটোৰ সৃষ্টি ক'ৰ পৰা হয় জানে আপোনালোকে? এই বেমাৰৰ সৃষ্টি হয় হোৱাইট ফ্লাই নামৰ এটা পোকে আক্ৰমণ কৰে, অৰ্থাৎ বগা মাখি বুলি এটা পোকে আক্ৰমণ কৰে। সেই পোকবোৰে কি কৰে, ভাইৰাছ বেমাৰ কঢ়িয়াই লৈ আহি গছবিলাকত দি দিয়ে, যাৰ কাৰণে এই বেমাৰটো সৃষ্টি হয়। চাওক, এই বগা মাখি অলপ সৰু সৰু আপোনালোকে দেখিছে নে নাই নাজানো, উৰাই আছে, দেখিছে? এইবিলাক হৈছে বগা মাখি। এইবিলাক চাওক, এই সৰু সৰু পোকবিলাকে, বগা মাখিবিলাকে অৰ্থাৎ হোৱাইট ফ্লাই, এইবিলাকে এই ভাইৰাছ বেমাৰ বহন কৰি লৈ আহি এই পাতৰ ৰসবিলাক যেতিয়া শুহি খায়, তাত সেই ভাইৰাছ বেমাৰ সোমাই দিয়াৰ ফলত কি হয়, এই ভাইৰাছ বেমাৰটো সৃষ্টি হয়। আৰু এই মজাক ভাইৰাছ বেমাৰটো নহ'বৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা ইয়াক ট্ৰিটমেণ্ট কৰি থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ এই মজাক ভাইৰাছ বেমাৰটো হোৱাৰ আশা নাথাকে। এই মজাক ভাইৰাছ যাতে গছবিলাকত নধৰে, তাৰ কাৰণে আপোনালোকে কি প্ৰয়োগ কৰিব মই আপোনালোকক কৈ আছোঁ। আপোনালোকে এই মজাক ভাইৰাছ নধৰিবৰ কাৰণে যেতিয়া আপোনালোকে ৰঙালাও বীজ যেতিয়া ৰোপণ কৰিব, যেতিয়া গছবিলাক যেতিয়া লতা বগাব আৰম্ভ কৰিব, তেতিয়াৰ পৰাই আপোনালোকে মাজে মাজে বায়াৰ ক্ৰপ চায়েন্সৰ মমেণ্টো এনাৰ্জি নামৰ এটা ঔষধ পোৱা যায় দোকানবোৰত, আৰু সেই মমেণ্টো এনাৰ্জি, সেই ঔষধটো আপোনালোকে 25 ml 16 লিটাৰ পানীত মিহলাই আপোনালোকে মাজে মাজে স্প্ৰে কৰি থাকিব লাগিব, যাতে এই বগা মাখিবোৰ অৰ্থাৎ হোৱাইট ফ্লাই যিবিলাক পোক আছে, এইবিলাক যাতে গছত আক্ৰমণ কৰিব নোৱাৰে। যদি এই ধৰণে আপোনালোকে ঔষধ প্ৰয়োগ কৰি থাকে, তেতিয়াহ'লে এই যিটো মজাক ভাইৰাছ, ৰঙালাওৰ গছত যিটো মজাক ভাইৰাছ, পাতবিলাক হালধীয়া পৰা যিটো বেমাৰ, এই বেমাৰটো নাহিব। কিন্তু যেতিয়া এই ভাইৰাছটো লাগি যায়, তেতিয়াহ'লে তাত আৰু ঔষধ প্ৰয়োগ কৰি লাভ নহয়, কাম নহ'ব। গতিকে মই আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।